ওলালো আমি তিনিওজনী যাবলৈ নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰৰ অভিমুখে মানে মৃত্যুঞ্জয় মন্দিৰলৈকে যাবলৈ ওলাইছোঁ। নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, আমিও বাৰু ভালে আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক এটা কৰি দিব। এয়া আমি যাবলৈ ওলাইছোঁ, বহুদিনৰ সপোন, বহুদিনৰ আশা, সময় সুবিধা পৰিৱেশ পৰিস্থিতি নিমিলাৰ কাৰণে যাব পৰা নাছিলোঁ আৰু এই ভাবি পেলাই ভাবিলোঁ আজি যোৱা হওক, মানে মানুহৰ বিহুৰ দিনা আমি যাওঁ আৰু গৈ পেলাই তেওঁক দৰ্শন কৰি আহোঁ। বহুতবাৰ ওলাইছোঁ, বহুতবাৰ মানে নাকচ কৰা হৈছে কিবা কিবি অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে আৰু ধুনীয়াকৈ ওলাই আহি পালোহি। মন্দিৰ নাপাওঁতেই প্ৰায় 200 মিটাৰমানৰ আঁতৰতে মানে গাড়ী ৰাখি দিলে। 3-4গৰাকী ৰাখিছে, মই ৰখা নাছিলোঁ। লাষ্টত এগৰাকীয়ে সন্মুখত আহি ৰাখিছেহি, কাৰণ তেওঁলোকৰ তাতে পাৰ্কিং কৰিব লাগে আৰু তেওঁলোকৰ দোকানৰ পৰা বস্তু কিনিব লাগে, মানে পূজাৰ সামগ্ৰীসমূহ। আপোনালোকেও যদি যায় তেতিয়াহ'লে সন্মুখতে কিনিলে বেছি ভাল হ'ব, কাৰণ সন্মুখতে কিনাৰ পিছত যেতিয়া মন্দিৰৰ ওচৰতে যিমানবোৰ মানে দোকান আছে তেওঁলোকে আপোনালোকক নাৰাখে। পূজাৰ সামগ্ৰীভাগ দেখিলে মানে নিজে পঠাই দিয়ে আৰু নেদেখিলে একদম তেওঁলোকে জবৰদস্তি ৰাখি দিব। আপোনালোকৰ সুবিধা অনুসৰি কৰিব। মন্দিৰৰ ওচৰতো কিনিব পাৰে আৰু মন্দিৰৰ দূৰৰ পৰাও কিনি আনিব পাৰে। ঘৰৰ পৰা কিনি আনিলে বেছি ভাল হয়, কাৰণ ইয়াত পূজাৰ সামগ্ৰীসমূহৰ বহুত বেছি দাম। যিটো আমি দৰ দাম কৰিব নাপায় বুলি কয় ভগৱানৰ বস্তু কিনিলে, সেইকাৰণে দিবলৈ বাধ্য, কিন্তু দামবোৰ মানে উচিত নহয়, উচিত মূল্য নলয়, বেছিকৈ দামটো লয়। উপায় নাই, তেওঁলোকৰ ব্যৱসায় যেতিয়া কৰিবই। আৰু এনেকৈ আমি বস্তু কিনি আনি মন্দিৰৰ প্ৰাংগণত উপস্থিত হ'লোহি আৰু ইয়াতে পাৰ্কিং আছে, ফ্ৰী পাৰ্কিং। ধুনীয়াকৈ মই পাৰ্কিং কৰিব ল'লোঁ আৰু ইয়াতে এটা ভাল লাগিলে, সকলোৱে যিসকলৰ কাৰোবাৰ বাৰ্থডে আছে যদি, মেৰেজ এনিভাৰ্চাৰী আছে যদি, বা কিবা মানে কাৰোবাক পাৰ্টি দিব লগা আছে যদি, তেওঁলোকে ধুনীয়াকৈ অৰ্ডাৰ কৰি আনিছে, নহ'লে ঘৰতে বনাই কৰি আনিছে। ভেজ বস্তুবিলাক, যিবিলাক নিৰামিষ খাদ্য সকলোবিলাক বনাই কৰি আনি ইয়াতে আলহী অতিথি মাতি ধুনীয়াকৈ ইয়াতে খুৱাইছে। ভাল লাগিলে এইটো আৰু ধুনীয়া এটা পৰিৱেশ। ঠাণ্ডা দিনত চাগৈ বেছি ভাল লাগিব, কাৰণ ঠাণ্ডা দিনত গোটেই পৰিৱেশটো ঠাণ্ডা হৈ থাকিব আৰু বহুত বেছি গৰম হৈ গৈছে ৰ'দৰ কাৰণে, মানুহে খোজকাঢ়িব পৰা নাই। কিন্তু ঠাণ্ডা দিনত হ'লে চাগৈ ভাল লাগিব খোজকাঢ়ি। এনেকৈ আৰু আহিলোঁ, অকণমান পৰিৱেশটো দেখাই দিছোঁ। মোবাইলতে দেখি থাকোঁ আৰু মৃত্যুঞ্জয় মন্দিৰ আহি আমি এতিয়া মন্দিৰৰ ভাগলৈ যাম আৰু ইয়াতে যিভাগ মানে কি কৰিম বুলি ভাবিছিলোঁ, পূজাভাগ মন্দিৰত সোমোৱাৰ আগতে যি চাকি বাতি জ্বলাব লাগে ছাইডতে জ্বলাব লাগে, কিন্তু চাকি বাতি জ্বলোৱা যিখন মানে ঘৰ পাৰ্মানেণ্ট হ'ব লাগে, ধুনীয়াকৈ পকা কৰি বনাই ল'লে। তেওঁলোকে চালি দি থৈছে। ইমান ডাঙৰ মন্দিৰভাগত চালি মানে ভাল দেখা নাই আৰু সৰু হয়, চালিখন হ'লেও অকণ ডাঙৰ হ'ব লাগে, কিন্তু সৰু হ'ব। নিৰ্দিষ্ট কেইজনমান ব্যক্তিয়েহে বন্তি চাকি তাত জ্বলাব পাৰিছে, নহ'লে বাহিৰতে জ্বলাইছে, মানে চালিৰ বাহিৰত ছাইডত। আৰু এটা বেয়া কথা, মানে বেয়া বুলি নহয়, তেওঁলোকে অকণমান মানে সচেতন হ'ব লাগে যে চাকি বাতি যিখিনি জ্বলাইছে আগৰ মানুহখিনিয়ে, সেইখিনি আনি ওচৰতে মানে দমাই থৈছে আৰু সেয়াকে জ্বলি আছে। মানে মানুহ সাৱধান নহ'লে কাপোৰত লাগি যাব পাৰে, সেইকাৰণে কাষলৈ যাব নালাগে আৰু তেওঁলোকে অকণ আঁতৰাই আনি জ্বলাব লাগিছিলে, ওচৰতে জ্বলাই থৈ দিছে। এইকেইটা মানে অকণমান অসুবিধা হ'ল। বাকী সকলো ঠিকে আছে, বহুত ধুনীয়া মন্দিৰ হয়। মন্দিৰ দেখিলেই মানে দেখাত ধুনীয়া হ'লেও নহ'ব, তাৰ মহত্ব থাকিব লাগিব। কিন্তু এই ভাগত মানে মই ভাল পালোঁ, শান্তি পালোঁ মনত গৈ। ইমান কষ্ট হ'ল যদিও চাৰিওফালে প্ৰদক্ষিণ কৰাৰ পাছত 12:30 বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিলে, 1:30 বজাত মন্দিৰৰ দুৱাৰ খুলিছে। এইখিনি মানে যেতিয়া আমি 1 ঘণ্টা ধৰি থিয় হৈ আছোঁ, সেইখিনি মানে বুজাইহে বুজিব কিমান কষ্ট। কিন্তু ভগৱানৰ ওচৰলৈ গৈছোঁ যেতিয়া এই কষ্টখিনি সহিব লাগিবই, নহয় জানো। তাৰপিছত আমি মানে ধুনীয়াকৈ গৈ চাকি বাতি জ্বলালোঁ। আৰু আপোনালোকেও যদি যায় মন্দিৰলৈ, কথা আপোনালোকক অকণমান জনাই দিওঁ, যিসকলে যোৱা নাই আজিলৈকে আমাৰ নিচিনাকৈ, তেনেকৈ যদি যায় তেতিয়াহ'লে এই কথাখিনি আপোনালোকে মনত ৰাখি যাব যে প্ৰথমতে আপোনালোকে গৈ চাকি বাতি জ্বলাই ধুনীয়াকৈ মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি, মানে চাৰিওফালে ঘূৰি মেইন দুৱাৰেদি সোমাব। আৰু মন্দিৰলৈ যোৱাৰ সময়টো মানে বেষ্ট সময়, ভাল সময় হ'ল আপোনালোকে 9 বজাত গৈ পালে বেছি ভাল হয়, নহ'লে 1:30 বজাত গৈ পালে বেছি ভাল হয়। তেতিয়া আপোনালোকে এই থিয় হৈ থাকিব নালাগে। প্ৰদক্ষিণ কৰি থকা ভাল বা ঘূৰি থকাটো ভাল, কিন্তু একে ঠাইতে ৰ'দত থিয় হৈ থকাটো বহুত মানে কষ্ট হয়। সেয়া আৰু কষ্ট যদি পাবলৈ মন নাই তেনেহ'লে আপোনালোকে 9 বজাত যাব, নহ'লে 1:30 বজাত যাব। তেতিয়া আপোনালোকৰ একো অসুবিধা নহয়, ধুনীয়াকৈ গৈ সেৱা শুশ্ৰূষা কৰিব পাৰিব নিজৰ ইচ্ছামতে। আমি শৰাইভাগ লৈ গৈছিলোঁ যেতিয়া থিয় হোৱাৰ লগে লগে যিসকলে আগৰ পৰাই থিয় হৈ মেইন দুৱাৰ পাইছিলে, তেনেকুৱাতে দৰ্জা বন্ধ কৰি দিলে। তেওঁলোকে ভাবিলে অকণমান
চাওঁতে বহোঁ তেনেকৈ চাওঁত বহিবলৈ মানতে পাছৰ মানুহখিনি যিখিনি নতুনকৈ কানেক্ট হৈছিলে মানে আহি পেলাই খাৰা হৈছিলে সেইখিনি মানুহ আহি আগত থিয় হৈ গ'লি এতিয়াতো নিদিব ন সেই আগত থিয় হোৱা মানুহখিনি লাষ্টত পাছত থিয় হ'বলগীয়া হ'ল কিন্তু মই আঁতৰি নগ'লো মই তাতে থিয় হৈ থাকিলোঁ আৰু তাৰপৰা আপোনালোকক বনোৱা প্ৰসাদ দিব আৰু প্ৰসাদখিনি লৈ ঘৰলৈ আহিব মানে আমি কৰিলোঁ প্ৰসাদ লৈ মেলি আহি ঘৰ পালোহি আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব মন্দিৰৰ ভিতৰত অকণমান ভিডিঅ' কৰিছিলোঁ কৰিব নোৱাৰি ইমানেই হেঁচা ঠেলা খোজ